यथामां कुरु कल्याणी कान्त कान्ता सुदुर्लभम् सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके गौरी नारायणी नमोऽस्तुते সকলোকে ৰাখা মৰমেৰে সামৰি বৰষুণৰ প্ৰতিটো টোপাল তুমি ন জীৱনৰো এক গাথা তুমি সুখে দুখে প্ৰতি পলে বিলীন হৈ আছা তুমি তুমি পুষ্পাঞ্জলি তোক বহুত মূল্যৱান সম্পদ দি থৈ গৈছে জিতে তোৰ গৰ্ভত এটা মূল্যৱান সন্তান দি থৈ গৈছে যি সন্তান হ'ল তোৰ আৰু জিতৰ মিলনৰ সাক্ষী তহঁতৰ স্বামী স্ত্ৰীৰ সম্পৰ্কৰ যুগমীয়া সাক্ষী হ'ব তহঁতৰ সন্তান যি ছাপোৰ্ট দিয়া দিবা কিন্তু এটা কথা সদায় মনত ৰাখি যাবা অঞ্জলি তোমাৰ বন্ধুৰ পত্নীহে তাই তোমাৰ পাতি লোৱা ভনীহে তুমি কিন্তু তাইৰ ঘৰৰ মানুহ নহয় মোৰ জীৱনে যে নতুন গতি কৰিছে সেই গতিত নিজকে চলাই নিবৰ বাবে মোক আশীৰ্বাদ দিয়ক দেউতা বৌ মোৰ বাবে এজনী খুব ভাল বান্ধৱী আৰু মই বৰ আলপৈচান ধৰি থাকোঁতে তুমি মোৰ কথা পাহৰি নোযোৱাটো মনজিত তুমি এইবোৰ কি কথা কৈছা উৰ্মি আৰে মই তোমাক কিয় পাহৰি যাম তুমি এনেকুৱা কথা ভাবিলা কেনেকৈ মোৰ জীৱনৰ পৰা আঁতৰি যাবলৈ কিন্তু মোৰ জীৱনলৈ সকলো আহে এতিয়া মোৰ ভাৱ হৈছে মই যাৰ কাষলৈ যাওঁ তেওঁৱে মোক এৰি গুচি যায় তেনেকৈ নকবিচোন বিচ্ছেদৰ বেদনা পাবলৈ কিন্তু মানুহৰ লগত মোৰ সম্পৰ্ক হয় সেইবোৰ তই কি কৈছ আৰুনো কেনেকৈ কওঁ সাগৰদা বাৰে বাৰে যে মোৰ সেইটো কি প্ৰমাণ হৈ আছে আহিব লগা সন্তানটো বাৰু কিমান দিন জীয়াই থাকে তই তেনেকৈ কিয় ভাবিছ চাবিচোন তোৰ আহিব লগা সন্তানটোৱে তোৰ বাবে সৌভাগ্য কঢ়িয়াই আনিব সৌভাগ্যৰ সপোন মোক নেদেখুৱাবা সাগৰদা দুৰ্ভাগ্যৰ লগত যুদ্ধ কৰি কৰিয়ে মই জীয়াই আছো সেইটোৱে ডাঙৰ কথা জীয়াইতো থাকিবই লাগিব হাজাৰ বাধা অতিক্ৰম কৰিও দুখ বিচ্ছেদ নোহোৱাৰ বেদনা সেইবোৰক লৈ হ'লেও আমি জীয়াই থাকিব লাগিব মই বৰ অকলশৰীয়া হৈ পৰিছোঁ সাগৰদা ইমান নিশংসভাৱে কোনোবা জানো জীয়াই থাকিব পাৰে তই নিজকে অকলশৰীয়া বুলি কিয় ভাবিছ ঘৰখনতো ইমানবোৰ মানুহ আছে মনজিত আছে মনজিতৰ মা দেউতা আছে তোৰ শহুৰ শাহুৰ আছে আৰু ময়োতো আছোঁ তোৰ লগত তোৰ সকলো বিপদ আপদৰ সময়ত মই তোৰ লগত আছোঁ মোক আগতে যেনেদৰে তোৰ সকলোবোৰ কামতে মোক পাইছিলি এতিয়াও পাবি তুমি এতিয়াও সেই আগৰ সাগৰদাজনে হৈ আছানে এতিয়া মই তোৰ কাৰণে সেই আগৰ সাগৰদাটোৱে হৈ আছোঁ তোৰ কাৰণে কিবা এটা কৰিব পাৰিলে
মই অন্ততঃ ভাল পাম। যেতিয়াই যি কথাতে তোৰ মোক প্ৰয়োজন হয় বিনা সংকোচেৰে মোক কবি, নিজৰ মানুহ বুলি কবি, মই সদায় আছোঁ তোৰ লগত। এই শুন, ঘৰৰ মানুহখিনিৰ লগত মিলি জুলি থাকিবি। কেতিয়াও তোক কোনোবাই আঙুলি টোৱাই কথা কোৱাৰ সুযোগ নিদিবি। আৰু মনে প্ৰাণে আহিবলগীয়া সন্তানটোৰ মংগলৰ কথা চিন্তা কৰিবি, বুজিছ? তুমি চব কথা বাদ দি মোক এটা কথা কোৱাচোন, তোমাৰ এই বৰ ঝামেলাবিলাক বাদ দি নিজৰ কথা ভাবিবলৈ কেতিয়া আৰম্ভ কৰিবা? নিজৰ কথা মানে? আৰে বাবা, তোমাৰ কথা মোৰ কথা একো কাম ধান্দা নকৰোঁ বুলি ভাবিছা নেকি? কৰিম নহয়, ৰ'বচোন। ৰওঁতে ৰওঁতে দিনবোৰ গৈ আছে, তোমাৰ বৰ ঝামেলাবোৰত লাগি থাকোঁতেই যাব আৰু। দাদাই মোক যেতিয়া বিয়া দি ক'ৰবালৈ পঠিয়াই দিব তেতিয়া বুজিবা তুমি। এইবোৰ জামিলা বুলি কিয় কোৱা কোৱাচোন? বৌৰ কাৰণে যিবিলাক মই কৰি আছোঁ সেইবোৰ মোৰ কাৰণে দায়িত্ব। তোমাৰ দায়িত্ব অকল বৰ কাৰণেহে, মোৰ কাৰণে একো দায়িত্ব নাই। তোমাৰ কাৰণে দায়িত্ব পালন কৰিমতো। গোটেই জীৱনটো দেখোন তোমাৰ জামিলা মাৰোঁতে পাৰ হৈ যাব। মোৰ কাৰণে কৰাবিলাক ঝামেলা আৰু বৰ কাৰণে কৰাবিলাক সেইবোৰ দায়িত্ব। চব হৈ যাব। মই বৌক তোমাৰ কথা কৈছোঁহি। তোমাৰ মুখত এই বৰ শব্দটো শুনি শুনি মোৰ মূৰৰ বিষ হোৱা হৈছে আৰু। তুমি আমাৰ বৌক লগ পালেহে গম পাবা মই কিয় অনবৰতে বৌৰ কথা কৈ থাকোঁ। আমাৰ বৌ সাক্ষাৎ এজনী দেৱী। এই উৰ্মিলা, শুনাচোন। আৰে শুনা না। তুমি কিন্তু মোক অপমান কৰি কথা কৈ আছা। মান অপমান বুজি পোৱা হ'লে তুমি সেইখন ঘৰ এৰি দিনৰ পিছত দিন মাহৰ পিছত মাহ ধৰি তুমি এইখন ঘৰ নাথাকা। মান সন্মানৰ কথা ভাবিলে তুমিও এনেকে শহুৰৰ ঘৰত আহি কাজিয়া কৰি নাথাকিলা হয়। মই কাজিয়া কৰিবলৈ অহা নাই। পত্নীৰ যে ঘৰখনৰ প্ৰতি নিজৰ দায়িত্ব আছে সেই কথাটো সোঁৱৰাই দিবলৈহে আহিছোঁ। তই যোৱাটোৱেই ভাল হ'ব নেকি? সি ক'লে বুলিয়ে মই গুচি যাম নে? কালি আহি সি মোক ইয়াৰ পৰা যাবলৈ ক'লে। তাত যোৱাৰ পিছত ক'ব ঘৰৰ কামবোৰ কৰা, তাৰপিছত ক'ব দেউতাৰ আপডাল কৰা। সি ক'লে বুলিয়ে মই তাৰ চব কথা শুনিম নে? চোৱা মল্লিকা, তুমি মোক এটা কথা কোৱা, তুমি ঘৰলৈ যাবা নে নোযোৱা? এইখন ঘৰত কি পৰিস্থিতি হৈ আছে তুমি বুজি পোৱা নাই নে বুজাৰ চেষ্টা কৰা নাই? পৰিস্থিতি মই বুজিছোঁ। ইমান দিন তুমি ইয়াত আছা, মইতো তোমাক একো কোৱা নাই। এতিয়া সকলো কামবোৰ শেষ হৈছে, তাৰপিছতো যদি তুমি ইয়াত সোমাই থাকা। ইয়াত সোমাই থকা মানে? মই কি ইয়াত এনেই সোমাই আছোঁ বুলি ভাবিছা নেকি? কি কৰি আছাহে তুমি? মানি লৈছোঁ তোমাৰ ঘৰত এটা দুৰ্ঘটনা হ'ল, ইমান দিন থাকিলা নহয়। এতিয়াতো নিজৰ নিজৰ কামত সকলো ব্যস্ত হ'ল ন? অ', তাৰমানে ময়ো এতিয়া কামত ধৰিবগৈ লাগে। তোমাৰ ঘৰত কাম কৰিবৰ বাবে মোৰ প্ৰয়োজন হ'ল নহয়? সেইখন অকল মোৰে ঘৰ নহয়, তোমাৰো ঘৰ। নিজৰ ঘৰখনৰ কথাটো চিৰিয়াছলি ভবাটো উচিত। তাৰমানে মই নিজৰ মাৰ কথাও ভাবিব নালাগে? মাক এই অৱস্থাত এৰি থৈ যাব লাগে? কোৱাচোন, তোমাৰ মাৰ অৱস্থা কেতিয়া ভাল হ'ব আৰু তুমি ঘৰলৈ কেতিয়া যাব পাৰিবা? সেইটো মই ক'ব নোৱাৰোঁ। মুঠতে মাক এতিয়া মই এৰি যাব নোৱাৰোঁ। আৰে মা দেউতাক এৰি যদি তুমি যাবই নোৱাৰা তেন্তে বিয়া হ'লা কিয়? মা দেউতাৰ লগত থাকিব লাগিছিল। তুমি কিন্তু মোক অপমান কৰি কথা কৈ আছা। মান অপমান বুজি পোৱা হ'লে তুমি সেইখন ঘৰ এৰি দিনৰ পিছত দিন মাহৰ পিছত মাহ ধৰি তুমি এইখন ঘৰ নাথাকা। মান সন্মানৰ কথা ভাবিলে তুমিও এনেকে শহুৰৰ ঘৰত আহি কাজিয়া কৰি নাথাকিলা হয়। মই কাজিয়া কৰিবলৈ অহা নাই। পত্নীৰ যে ঘৰখনৰ প্ৰতি নিজৰ দায়িত্ব আছে সেই কথাটো সোঁৱৰাই দিবলৈহে আহিছোঁ। কি বাৰে বাৰে নিজৰ ঘৰ কৰি আছা? এইখন কি মোৰ নিজৰ ঘৰ নহয়? মোৰ ঘৰত কি হৈ আছে, মোৰ মাৰ কি অৱস্থা চলি আছে তাত গুৰুত্ব নাই। তোমাৰ মাৰাই চাগে ক'লে তাইক লৈ আগৈ আৰু তুমি দৌৰি আহিছা নহয়? মাক এইবিলাক কথাৰ মাজত মিছা মিছি নাটানিবা। মোকো মোৰ মাক এৰি যাবলৈ বাধ্য নকৰিবা। ঠিক আছে, তোমাৰ যি মন যায় কৰি থাকা,
তোমাকতো বুজাই একো লাভ নাই তোমাৰ যেতিয়াই মন যায় তুমি তেতিয়াই যাবা অভদ্ৰামী নকৰিবা মোৰ মাক মাত এষাৰ দি যোৱা ইমানকণ ভদ্ৰতা থকা হ'লে তেখেতে ওলাই আহি জোঁৱায়েকক মাত এষাৰ মাতিব পাৰিলে ভদ্ৰতাৰ কথা ক'বলৈ আহিছে তোৰ সকলো বিপদ আপদৰ সময়ত মই তোৰ লগত আছোঁ মোক আগতে যেনেদৰে তোৰ সকলোবোৰ কামতে মোক পাইছিলি এতিয়াও পাবি তুমি এতিয়াও সেই আগৰ সাগৰদাজনে হৈ আছানে এতিয়া মই তোৰ কাৰণে সেই আগৰ সাগৰদাটোৱে হৈ আছোঁ তোৰ কাৰণে কিবা এটা কৰিব পাৰিলে মই অন্ততঃ ভাল এবাৰ বৰ্তা বৰ্মাৰ কথা ভাবাচোন তেওঁলোকে কিমান আশা কৰি তোমাক চহৰলৈ পঠিয়াব ওলাইছে তুমি তেওঁলোকৰ আশাবোৰ পূৰণ কৰিব লাগিব মোৰতো কিছুমান আশা আছে মোৰ আশাবোৰ জানো কোনোবাই পূৰণ কৰিব পাৰিব অঞ্জলিৰ কাৰণে চিন্তা নকৰিব খুৰী মই আছোঁ নহয় ই এনে একেবাৰে চাকৰি কৰা চাহাবটো ওলাইছে মোৰ দায়িত্ব লয় মই ডাঙৰ হ'লে চাকৰি নকৰিম নে কিবা এনেকুৱা কথা শুনিলে তোক তাইৰ নিজৰ ককায়েক যেন লাগি যায় দেউতাই পূজাত পোৱা কাপোৰ এডোখৰ আছিল তাতে ফুল তুলি চিলাই কৰি দিছোঁ লোৱা আপোন বুলিবলৈ সাগৰদা আৰু বৰমাহে আছে মোৰ জীৱনত প্ৰদীপে ঘৰলৈ যোৱাটো বিচাৰিছে যেতিয়া তই যোৱাটোৱে ভাল হ'ব নেকি সি ক'লে বুলিয়ে মই গুচি যাম নে কালি আহি সি মোক ইয়াৰ পৰা যাবলৈ ক'লে তাত যোৱাৰ পিছত ক'ব ঘৰৰ কামবোৰ কৰা তাৰপিছত ক'ব দেউতাৰ আপডাল কৰা সি ক'লে বুলিয়ে মই তাৰ চব কথা শুনিম নে হ'লেও ঘৰখনলৈ যোৱাটো বিচাৰিছে যেতিয়া তই নগ'লে হ'ব জানো মই গুচি গ'লে তোমাৰ কি হ'ব মোৰ আকৌ কি হ'ব মইতো এনেকৈ থাকিম মই যদি গুচি যাওঁ তুমি ঘৰখনত অকলশৰীয়া নহ'বানে গোটেই ঘৰখনৰ মানুহবোৰ লাহে লাহে পুষ্পাৰ ফলীয়া হৈ গৈছে আনকি ঘৰৰ বন কৰা মানুহবোৰৰ অন্তৰতো তাইহে থাকে এনে অৱস্থাত তোমাক এৰি গুচি গ'লে সিহঁতে তোমাক শান্তিত থাকিবলৈ দিবনে কথাটো নোহোৱাও নহয় দেউতাৰেতো মোক ছাপোৰ্ট নকৰাই হৈছে সকলো ব্যস্ত কেৱল পুষ্পাৰ আহিবলগীয়া সন্তানটোক লৈ মানুহবোৰে নুবুজে কিয় যিটো সন্তান গৰ্ভত থাকোঁতে বাপেকৰ মৃত্যু হ'ব পাৰে জন্মৰ পাছত আৰু কি কি অনিষ্ট কৰিব পাৰে কোনে জানে আগফাললৈ ওলাই যাবলৈ মোৰ বৰ ভয় লাগে ভয় কিয় বাইদেউৰ মুখামুখি হ'লে কিছুমান সহ্য কৰিব নোৱাৰা কথা কয় আৰু মাৰ মুখামুখি হ'লে যেনেকৈ ঘূৰি যায় যেন কিবা অস্পৃশ্য বস্তু মই মাজে মাজে বৌৰ ওচৰলৈ আহিয়ে থাকোঁ ঘৰখনতে নিসংগ হৈ থকা মানুহজনীৰ লগত 2-4টা কথাও পাতোঁ কিন্তু তই এনেকৈ নিশ্চয় বিবা মই বৌৰ লগত কথা পতাটো একো ডাঙৰ কথা হোৱা নাই আৰে তইতো মাজে মাজে আহিব পাৰ বৌৰ ওচৰলৈ বিধৱা মানুহজনীক অলপ সংগ দি অলপমান সাহস দিব পাৰ মনজিত আহাচোন ৰেষ্ট লৈ আছিলা
কিনো কৰিম আৰু ৰুমটোত সোমাই থকা বাদে মোৰনো কি কাম আছে পাকঘৰলৈ গ'লেও খুৰী আৰু ৰেণুৱে একো কৰিবলৈকে নিদিয়ে নিদিবতো এইটো তোমাৰ ৰেষ্ট লোৱা সময় কাম কৰাৰ সময় নহয় নহয় জোখতকৈ বেছি গুৰুত্ব ল'লে অশান্তিহে হয় অলপ বাহিৰত খোজ চোজ কাঢ়িবাচোন আগফাললৈ ওলাই যাবলৈ মোৰ বৰ ভয় লাগে ভয় কিয় বাইদেউৰ মুখামুখি হ'লে কিছুমান সহ্য কৰিব নোৱাৰা কথা কয় আৰু মাৰ মুখামুখি হ'লে যেনেকৈ ঘূৰি যায় যেন কিবা অস্পৃশ্য বস্তু তেওঁলোকে মোৰ লগত কিয় এনেকুৱা ব্যৱহাৰ কৰে মই ভাবি নাপাওঁ মোৰ দুখ খুদ মনজিত দুখ তোমাৰ নহয় পু দুখ বৰমা বাবাহঁতৰ মানসিকতাৰ নিয়তিয়ে ঘটোৱা এটা ঘটনাৰ দুখ মানুহৰ ওপৰত চাপি দি চবকে অশান্তি কৰি আছে মোৰ এনেকুৱা লগা হৈছে যেন সকলো অশান্তিৰ কাৰণ মই এইখন ঘৰলৈ নহাহেঁতেন সকলো শান্তিত থাকিব পাৰিলহেঁতেন আৰু দাদাৰকো হেৰুৱাব লগা নহ'লহেঁতেন নিজকে অশান্তিৰ কাৰণ বুলি ভাবি দুখী নাসাজি বাবু তুমি কি ভাবিছা বৰমা বাবাৰ মেণ্টেলিটি আনৰ কাৰণে বেলেগ হ'লহেঁতেন নেকি বা দাদাই যদি আন কাৰোবাক বিয়া কৰালেহেঁতেন তেন্তে অদৃশ্যৰ লিখন চানটো খন্দাব পাৰিলেহেঁতেন তোমাৰ দৰে এজনী ছোৱালী এইখন ঘৰলৈ বোৱাৰী হৈ আহিল সেইটো এইখন ঘৰৰ বাবে সৌভাগ্যৰ কথা আন কোনোবা হোৱা হ'লে যে কি হ'লহেঁতেন সেইবোৰ সহ্য কৰিব নোৱাৰি ইয়াৰ পৰা গুচি গ'লহেঁতেন মইতো গুচি যাব নোৱাৰোঁ যাম ক'লৈ কোন আছে মোৰ না এখন ঘৰ আছে না কোনোবা নিজৰ মানুহ আছে তুমি ক'লৈকো যাব নালাগে বৌ তোমাৰ নিজৰ মানুহ এইখন ঘৰতে আছে আমি জানো তোমাৰ নিজৰ মানুহ নহয় কোৱা এতিয়া সেইবোৰ কথা চিন্তা কৰি নাথাকি আহিবলগীয়া মাইনাটো ভালে ভালে আহিব দিয়া চাবাচোন তাৰপাছত সকলো ঠিক হৈ যাব নাতিবাই বৰমাৰো মনটো ভাল হৈ যাব এতিয়া মন চন বেয়া কৰি নাথাকিবা অলপ ফূৰ্তি কৰাৰ চেষ্টা কৰাচোন আহিবলগীয়া মাইনাটোৰ কথা ভাবা ফূৰ্তি মনজিত তই ইয়াত কি কৰি আছ নাই একো কৰা নাই নহয় মানে একো কৰা নাই মানে তই এনেকে ইয়াত সোমাই আছ যে বাহ তই যেনেকৈ অভাৰৰিয়েক্ট কৰিছ মই যেনিবা কোনোবা নিষিদ্ধ গলিৰ পৰাহে ওলাই মনজিত চাবা অকল আজিয়েই নহয় মই মাজে মাজে বৌ ওচৰলৈ আহিয়ে থাকোঁ ঘৰখনতে নিসংগ হৈ থকা মানুহজনীৰ লগত 2-4টা কথাও পাতোঁ কিন্তু তই এনেকে নিশ্চয় বিবা মই বৌৰ লগত কথা পতাটো একো ডাঙৰ কথা হোৱা নাই আৰে তইতো মাজে মাজে আহিব পাৰ বৌৰ ওচৰলৈ বিধৱা মানুহ যদি অলপ সংগ দি অলপমান সাহস দিব পাৰ কেতিয়াবা এনেকুৱা কৰি চাবিচোন বৌৰ মনটো ভাল লাগিব আৰু তোৰ মনটো পৰিষ্কাৰ লাগিব বুজিলতো পৰিষ্কাৰ কাক কেনেকৈ পৰিষ্কাৰ কৰিব লাগে মোৰ জনা আছে